বহু বছৰৰ আগৰ কথা। গাঁৱৰ আটাইতকৈ ধনী মানুহজনৰ ঘৰত চুৰি হৈছিল সোণৰ অলংকাৰ। কাম কৰা বাইগৰাকীক চুৰ ধৰিছিল মালিকনীয়ে। আনকি ঘৰৰ মালিকেও চুৰ ধৰিছিল তাইক। বন কৰা মহিলাগৰাকীয়ে হাতজোৰ কৰিও ৰক্ষা পোৱা নাছিল। আনকি ভগৱানৰ নামত শপত খাই কোৱাৰ পিছতো বিশ্বাস কৰা নাছিল। মদগৰ্বী গাঁৱৰ মুখিয়ালজনে আনকি সেই বন কৰা মহিলা আৰু একমাত্ৰ সন্তানটিক ঘৰৰ পৰা উলিয়াই খেদি দিছিল। তাৰপিছত যি হ'ল সেয়া শুনি আপুনি আচৰিত হ'ব। চাওক, শুনক। অতি কম বয়সতে কোটিপতি ব্যৱসায়ীত পৰিণত হোৱা টচবজীয়া ডেকা ৰাহুল। আৰু এয়া ৰাধিকা। গাঁৱৰ দীপলিপ ছোৱালী ৰাধিকা বজাৰ কৰিবলৈ গৈছিল চহৰৰ শ্বপিং মললৈ। হঠাতে হাতৰ টোপোলা খহি পৰিল ৰাধিকাৰ। ৰাহুলে সকলো বস্তু ৰাধিকাৰ হাতত তুলি দিলে। শ্বপিং মলত এতিয়া দুটি যৌৱনৰ সীমাহীন পাৰভঙা আনন্দ। কথা পাতিবলৈ মন থাকিলেও দুয়ো দুফালে গুচি গ'ল। হঠাৎ ৰাধিকাই দৌৰি গৈ ক'লে, কমচে কম নামটো কৈ যাওক। ৰাহুল। মই ৰাধিকা। এয়াই দুয়োৰে মাত্ৰ দুটা শব্দ, ৰাহুল আৰু ৰাধিকা। কিছুদিনৰ পিছত বৰষুণৰ বতৰতে ৰাধিকাই হঠাৎ লগ পালে ৰাহুলক। চহৰৰ ভিৰ, কলেজৰ সন্মুখত দুয়ো হঠাৎ মুখামুখি হৈছে। ৰাহুলে ৰাধিকাক কফিৰ বাবে প্ৰস্তাৱ দিলে। লগ পোৱা দিনৰ পৰা কেৱল ৰাহুলক মনত পেলাই থকা ৰাধিকাই একেষাৰতে কফিৰ টেবুলত বহিল। এই যে বহিল, ৰাহুল আৰু ৰাধিকা প্ৰায় চহৰৰ ফাষ্টফুডৰ দোকানত, কেতিয়াবা পাৰ্কত, কেতিয়াবা চহৰৰ কিতাপৰ দোকানত দেখা পোৱা হ'ল। চহৰৰ ভিৰৰ মাজত দুটি ডেকা গাভৰুৰ অপূৰ্ব মিলনৰ হেঁপাহবোৰ থুপ খাইছে। চহৰৰ ভিৰ ভাঙি অহা আহিছে, যোৱা গৈছে। কিন্তু ৰাহুল ৰাধিকাৰ প্ৰেমৰ অংকুৰণো ভিতৰি ভিতৰি বাঢ়িছে। এদিন নদীৰ পাৰত দুয়ো বহি আছে, মনৰ কথা পাতিছে, ঘৰৰ খবৰ লৈছে। তোমাৰ ঘৰত কোন কোন আছে? অকল মা আছে। আৰু কোনো নাই? দেউতা? বহুত দিন আগতেই হেৰুৱাইছোঁ দেউতাক। এদিন হঠাৎ ৰাহুলে ৰাধিকাক ঘৰলৈ লৈ আহিল। মাকৰ আগত চিনাকি কৰি দিলে। মা, এয়া ৰাধিকা। ৰাধিকা ভিতৰলৈ সোমাই গ'ল। ঘৰৰ আচবাব পত্ৰ দেখি ৰাধিকা আচৰিত হ'ল। ইমান সুন্দৰকৈ, ইমান পৰিপাটিকৈ সজাইছে ঘৰখন। ৰাধিকাক দেখি মাকৰো বৰ মৰম লাগিল। ৰাধিকাই মাকক সেৱা কৰিলে। মাকেও আশীৰ্বাদ দিলে। ৰাধিকাই যেন নিজৰ মাককহে লগ পালে। মাকৰ মৰমত ৰাধিকা বিভোৰ হৈ পৰিল। খোৱাৰ টেবুলত বিধে বিধে ৰান্ধি খুৱালে ৰাধিকাক। ঘৰলৈ গৈ ৰাধিকাই ফোন কৰে ৰাহুলক। কথা বতৰা চলি থাকে। মই দেউতাক আমাৰ সম্পৰ্কৰ বিষয়ে ক'ব খোজোঁ। ভয় লাগিছে? লাগিছে। প্ৰেম সঁচা হ'লে ভয়বোৰ সৰু হৈ পৰে। ৰাধিকাই দেউতাকৰ সৈতে কথা পাতিব বিচাৰিলে। দেউতাক গাঁৱৰ গাঁওবুঢ়া, তদুপৰি গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ। গোটেই গাঁওখনৰ পৰিচালনাৰ দায়িত্ব দেউতাকৰ ওপৰত। সেই সময়ত দেউতাকে গাঁৱৰ ৰাইজৰ লগত কিছু আলোচনাত ব্যস্ত হৈ আছিল। ৰাধিকাৰ মনটো উগুল থুগুল লাগি আছে। কেনেকৈ ক'ব দেউতাকক ৰাহুলৰ কথা? মনতো সাহস নাছিল। তথাপিতো আগবাঢ়ি গৈ দেউতাকৰ সৈতে কথা পাতিবলৈ ধৰিলে। প্ৰথমে ৰাধিকাই দেউতাকৰ লগত ইটো সিটো কথা পাতি আছিল। কেনেকৈ সুযোগ বুজি ৰাহুলৰ কথা ক'ব পাৰি সেই কথাকে চিন্তা কৰি আছিল। দেউতা, মোৰ অলপ কথা আছিল। ৰাধিকাই ৰাহুলৰ কথা সকলো বিৱৰি ক'লে। ৰাহুলৰ বিষয়ে শুনি ৰাধিকাৰ দেউতাক মান্তি হ'ল। ৰাধিকাৰ আনন্দত চকুলো বৈ আহিল। ৰাধিকাৰ দেউতাকে ৰাহুলৰ পৰিয়ালক তেওঁলোকৰ গাঁৱলৈ নিমন্ত্ৰণ জনালে। সেইদিনা ৰাধিকাই ৰাহুলক এই খবৰটো দি যে কিমান যে আনন্দিত হৈছিল। ৰাহুল মাকৰ সৈতে ৰাধিকাৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰে।
এইদৰে কিছুদূৰ যোৱাৰ পিছত ৰাধিকাৰ গাঁওখনত সোমাওঁতেই ৰাহুলৰ মাকৰ গা জিকাৰ খাই উঠিল। ভয়ত বুকুখন কঁপিবলৈ ধৰিলে। এইখনেই সেইখন গাঁও? কি সেইখনেই গাঁও মা? এইখন গাঁৱৰ পৰাই আমাক এদিন অপমান কৰি গাঁৱৰ পৰা খেদি উলিয়াই দিছিল। এইখন গাঁৱৰে গাঁওখনৰ ধনী পৰিয়ালটোত মই কাম কৰিছিলোঁ। দেউতাৰ ঢুকোৱাৰ পিছত মই এনেকৈয়ে তোক ঘৰ সাৰি বাচন ধুই তোক পঢ়ুৱাইছিলোঁ। মালিকৰ খং গালি সকলো শুনিছিলোঁ। মোৰ লগতে তয়ো আহিছিলি কাম কৰিবলৈ। তোক মই লগতে লৈ আহোঁ, কিন্তু মালিকে তোক অনা দেখিব নোৱাৰে। এদিন তোৰ ভোক লাগিছিল, তই ভোক লাগিছে বুলি ক'বলৈহে পালি, মালিকে মোক বহুত গালি পাৰিলে। এদিনটো চূড়ান্ত পৰ্যায় পালে, যিদিনা মোক মালিকনীয়ে সোণৰ গহনাৰ চুৰ ধৰিলে। মালিক আহিও মোক চুৰ ধৰিলে। বহুত গালি পাৰিছিল সেইদিনা। মই হাতযোৰ কৰি বাৰে বাৰে কোৱাৰ পিছতো কোনেও বিশ্বাস নকৰিলে। ভগৱানৰ নামত শপত খাই কোৱাৰ পিছতো মোক বিশ্বাস নকৰিলে সিহঁতে। তই তেতিয়া দৌৰি গৈ কৈছিলি মোৰ মা চোৰ নহয়। তোক সিহঁতে তেতিয়া গটা মাৰি দিছিল। মই চিঞৰি উঠিলোঁ, মোৰ ল'ৰাৰ গাত হাত নিদিব। বাহ, বহুত হ'ল, আজিৰ পৰা এইখন গাঁৱত এইজনীক দেখা পাব নালাগে, বাহিৰ কৰি দিয়া চকুৰ সন্মুখৰ পৰা। মই মালিকক হাতযোৰ কৰি কাকুতি মিনতি কৰিলোঁ, কিন্তু কোনেও নুশুনিলে। আমাক গাঁৱৰ পৰা উলিয়াই দিলে। আমি গাঁৱৰ পৰা ওলাই আহি চহৰ পালোহি। শান্তশিষ্ট ৰাহুলৰ খং উঠিল, বহুত খং উঠিল। সেইজনেই এইজন মানুহ, আৰু সেইজন মানুহৰ জীয়েকৰ লগতে মোৰ বিবাহ হ'বলৈ গৈ আছে। ৰাহুলৰ মাকে গহীনকৈ ক'লে, শিক্ষিত জ্ঞানী মানুহে কেতিয়াও প্ৰতিশোধ নলয়। ৰাহুলৰ চকুপানী বৈ আহিল। মই তোক ভাল মানুহ হ'বলৈ শিক্ষা দিছোঁ, ভাল মানুহে প্ৰতিশোধ নলয়। এইদৰে কথা পাতি পাতি ৰাহুল আৰু মাক সেই ঘৰখন পালেগৈ, য'ৰ পৰা 20 বছৰৰ আগতে সোণৰ অলংকাৰ চোৰৰ অভিযোগত দুয়োকে গাঁৱৰ পৰা বাহিৰ কৰি দিছিল। আজি সেই ঘৰৰে কন্যাৰ বিবাহৰ প্ৰস্তাৱ লৈ আহিছে ৰাহুলে। কিন্তু এই ঘটনাৰ কথা একেবাৰে গম নাপায় ৰাধিকাৰ ঘৰত। গাঁৱৰ হ'লেও মুখিয়ালৰ ঘৰ, যেন ৰাজপ্ৰাসাদহে। ৰাহুলহঁতৰ গাড়ী আহি পোৱাৰ লগে লগে দুজন গাৰ্ডে আহি গাড়ীৰ দৰ্জা খুলি দিলে। ৰাহুলৰ মাকে সকলো চিনি পালে। ঘৰৰ মালিকৰ মুখত বয়সৰ ছাপ পৰিছে, মালিকনীৰো মুখত বয়সৰ ছাপ। ৰাহুলৰ মাকৰ কি কৰোঁ কি নকৰোঁ অৱস্থা। আহা, তোমাৰ নাম বহুত শুনিছোঁ ৰাধিকাৰ মুখত, আহা বহা। তেনেতে ৰাধিকা দৌৰি আহি ৰাহুলৰ ওচৰ পালেহি। ৰাহুল বিপাঙত পৰিছে, মাকৰ বাধা। চব ঠিক আছেতো? ৰাধিকাৰ মাতত ৰাহুলৰ সম্বিত ঘূৰি আহিল। অঁ, ঠিকেই আছোঁ। টেবুলত বিধে বিধে খোৱা বস্তু। ওচৰ চুবুৰীয়া পৰিয়াল সকলো আহিছে গাঁৱৰ মুখিয়ালৰ একমাত্ৰ কন্যাৰ দৰা চাবলৈ। সকলোৱে ৰাহুলৰ শলাগ লৈছে। ইমান কম বয়সত ইমান ডাঙৰ ব্যৱসায়। ৰাহুলৰ উন্নতি দেখি সকলো অভিভূত হৈ পৰিছে। কিন্তু ৰাহুলৰ মুখত খঙৰ চিন। কিন্তু কিয়? ৰাধিকা আচৰিত হয়। হাঁহিমুখীয়া ল'ৰাটোৰ আজি কি হৈছে? কি হৈছে বাৰু? ৰাহুলৰ মাক কিছু সময় নিমাত নিস্তব্ধ। এয়া গাঁৱৰ আটাইতকৈ ভাল খাদ্য। চহৰত এনে খাদ্য খাবলৈ নাপাবা, খোৱা খোৱা। ৰাহুলৰ অস্বাভাৱিকতা দেখি ৰাধিকাই বাৰে বাৰে সুধি আছে, তুমি ঠিকে আছাতো? কি হৈছে? কিবা হৈছে যদি কোৱা। তেতিয়া ৰাহুলে কৈছে, নাই, ঠিকেই আছোঁ। মাকক এই ঘৰখনে কৰা অত্যাচাৰ মনত পেলাই অধৈৰ্য হৈ পৰিছে ৰাহুল। খঙত ক'ব নোৱাৰা হৈ আছে। তই কি চিন্তা কৰি আছ? ইমানখিনি ঘটনা হোৱাৰ পিছত তুমি কেনেকৈ এইখন ঘৰত থিয় দিছা মা? কিয়নো সময় সলনি হৈছে, সময়। কিন্তু মানুহ সলনি হোৱা নাই মা। সকলো মানুহক এটা সুযোগ দিব লাগে ৰাহুল। এই মানুহটোৱে তোমাক চোৰ বুলি কৈছিল, আৰু সেইজন মানুহে আজি সন্মান দিছে। কিন্তু আচল সত্য তেওঁ নাজানে যে। সকলো সত্য প্ৰতিশোধ ল'বলৈ নহয়। ইফালে ৰাধিকাৰ ওচৰ চুবুৰীয়া লগৰীয়াসকলে তাইৰ সৈতে ৰাহুলৰ কথা পাতি হাঁহি তামাচা কৰি আছে। কিন্তু ৰাধিকাৰ চিন্তা হৈ আছে, ৰাহুলৰ আজি হৈছে কি?
ৰাধিকা থিৰেৰে থাকিব নোৱাৰিলে। ৰাহুলক বিচাৰি ঘূৰি ফুৰিছে। ৰাহুলে অকলে অকলে মাকক এই ঘৰখনত কৰা অত্যাচাৰৰ কথা ভাবি অস্বস্তিত পৰিছে। কি হ'ল ৰাহুল? গোটেই দিনটো একো এটা কথা পতা নাই? ৰাহুলে তেতিয়া কৈছে, একো হোৱা নাই। ৰাহুলে একো হোৱা নাই বুলি কৈছে যদিও ৰাধিকাই নেৰে। মই বুজি পাওঁ ৰাহুল, তোমাৰ নিশ্চয় কিবা এটা হৈছে। তেনেতে কোনোবাই ৰাধিকাক চিঞৰি মাতে, কাইলৈ বিয়াৰ তাৰিখ ঠিক কৰিব। ৰাহুলে মাকৰ ওচৰলৈ গৈ ক'লে, মই সকলো কথা কৈ দিব বিচাৰোঁ, তুমি মোক বাধা নিদিবা মা। নহয় ৰাহুল। কিয় নহয়? কিয়নো এই কথা গম পালে আটাইতকৈ বেছি লোকচান হ'ব, কষ্ট হ'ব ৰাধিকাৰ। সকলো ভুলৰ উত্তৰ খঙেৰে নহয়। বাৰে বাৰে কৈছোঁ, প্ৰতিশোধেৰে মানুহৰ মন জয় কৰিব নোৱাৰি, সমস্যাৰ সমাধান কৰিব নোৱাৰি। ধৈৰ্য ধৰা। মই পাহৰিব পৰা নাই মা, ময়ো পাহৰা নাই। কিন্তু যদি আমি প্ৰতিশোধ লওঁ তেতিয়া তেওঁ আৰু আমাৰ মাজত কি পাৰ্থক্য থাকিব? কুকুৰে যদি কামোৰে তুমি কুকুৰটো কামুৰি দিব লাগিব নেকি? নিশ্চয় ঔষধ খাব লাগিব। এতিয়া আমি ধৈৰ্য আৰু শান্তিৰ ঔষধ খাব লাগিব। বৰষুণ দিলে ছালৰ ওপৰৰ পৰা পানী পৰা এটা ঘৰত মই চিলাই কৰি, লোকৰ ঘৰত কাম কৰি পঢ়ুৱাই ডাঙৰ কৰিছিলোঁ। চহৰৰ স্কুলত নাম লগাই দিছিলোঁ। মোৰ কষ্ট দেখি দুখ লাগিছিল। এদিন কি হ'ল জানা? তুমি কি কৈছিলা জানা? মা, তুমি ইমান কষ্ট নকৰিবা, এনেকৈ কৈছিলা। তেতিয়া মই কৈছিলোঁ, দৰিদ্ৰতাৰ সৈতে যুঁজিবলৈ হ'লে মেহনত কৰিবই লাগিব। মই এখন চাহৰ দোকান খুলি তোমাৰ স্কুলৰ ফিজ দিছিলোঁ। এদিন ফিজ দিয়া কিছু পলম হোৱাত তোমাক প্ৰিন্সিপালে পৰীক্ষা দিব নোৱাৰিবি বুলি কোৱাত মোৰ অলংকাৰ বেছি পৰীক্ষাৰ ফিজ দিছিলোঁ। এদিন তুমি স্কুল এৰি দিয়াৰ কথা কৈছিলা, কিন্তু মই তোমাক হাৰিবলৈ শিকোৱা নাছিলোঁ। ইমান সোনকালে হাৰ মানিলে সিহঁতৰ জয় হ'ব। জীৱন যুদ্ধত জিকিব লাগিব, হাৰি হাৰিও জিকিব লাগিব। জিকাটোৱে আমাৰ লক্ষ্য। এইবাৰ ৰাহুলে নিজৰ লক্ষ্য থিৰ কৰি ল'লে। বহু কষ্টৰ বিনিময়ত চহৰত এটা ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠা কৰিলে। আজি দৰিদ্ৰতাৰ লগত জিকি গ'লোঁ ৰাহুল। এতিয়া আকৌ হাৰি যাব খুজিছ কিয়? ঘৰখনে বহু আশাৰে এই বিবাহৰ আয়োজন কৰিছে। অতীতৰ কথাবোৰ পাহৰি যোৱা। কিছু এৰিব লাগিব, তেতিয়াহে জিকিব পাৰিবা। জিকিবলৈ কেতিয়াবা হাৰিবও লাগিব। বিয়াখন এনেকুৱাকৈ হ'ব লাগিব যাতে গোটেই অঞ্চলে মনত ৰাখে। গণকে গণনা কৰি তেওঁলোকৰ বিবাহৰ এটা মধুৰ ক্ষণ ঠিক কৰিলে আৰু ৰাহিজোৰা সম্পূৰ্ণ মিল আছে বুলি কোৱাত সকলোৰে আনন্দত উঠলি উঠিল। এই কথা শুনি সকলোৰে আনন্দ লাগিল, কিন্তু ৰাহুলৰ মনত অস্থিৰতা। নাই, সহ্যৰো এটা সীমা থাকে, ধৈৰ্যৰো এটা সীমা থাকে। শিক্ষা নিদিলে নহ'ব। হঠাৎ ৰাহুল থিয় হ'ল। সকলোৰে এইবাৰ আচৰিত হোৱাৰ পাল। বিবাহৰ তাৰিখ ঠিক কৰাৰ আগতে এটা সত্য জনাটো অতি জৰুৰী। কি সত্য জানিব লাগে? বহু বছৰৰ আগতে এগৰাকী মহিলাই এই ঘৰখনত কাম কৰিছিল। তেখেতৰ ওপৰত চুৰিৰ বদনাম আনিছিল। গোটেই গাঁৱৰ মানুহে এই কথা জানে আৰু তেওঁৰ সৰু ল'ৰাটোৰ সৈতে গাঁৱৰ পৰা উলিয়াই দিছিল। সেই বন কৰা মহিলাগৰাকী আন কোনো নহয়, সেয়া আছিল মোৰ মা। আৰু সেই সৰু ল'ৰাটো যাক আপোনালোকে গতিয়াই লঠিয়াই ফুৰিছিল, সেইটো মই ৰাহুল। মনত পৰিছেনে? এয়া কেনেকৈ সম্ভৱ? মনত পৰিছে? ৰাহুলৰ কথা শুনি তাত উপস্থিত থকা সকলোৰে চকু কঁপালত উঠিল। গাঁৱৰ সকলোৰে ফুচফুচনি, সকলোৰে এতিয়া চিনি পালে। বিবাহ মণ্ডপত কাহ পৰি জিন যোৱাৰ অৱস্থা। তেতিয়া আমি দুখীয়া আছিলোঁ, সেইবাবে আমাৰ মান সন্মানো সস্তীয়া আছিল। ৰাধিকাৰ পিতৃয়ে হাতজোৰ কৰি ক্ষমা বিচাৰিলে, মোক ক্ষমা কৰি দিয়া। মই মোৰ ভুল স্বীকাৰ কৰিছোঁ ৰাহুল, মোক ক্ষমা কৰি দিয়া। আগৰ কথাখিনি পাহৰি যোৱা, সেয়া পুৰণা কথা। ইমান পৰে ৰাধিকাই সকলো কথা শুনি আছিল। তেতিয়া ৰাধিকাই ক'লে, এই কথা মোক আগতেই কোৱা নাছিলা কিয় ৰাহুল? তেতিয়া ৰাহুলে কৈছে, কাৰণ মই তোমাক ভাল পাওঁ। এই কথা কৈ মই তোমাৰ অন্তৰত দুখ দিব খোজা নাছিলোঁ। মই ইচ্ছা কৰা হ'লে এই বিয়া এতিয়াই শেষ কৰি দিব পাৰোঁ। মই তোমাক বিয়া কৰিম, তোমাৰ দেউতাৰ অহংকাৰৰ সৈতে নহয়।
ৰাধিকাৰ দেউতাকৰ সকলো কথা এটা এটাকৈ মনত পৰিবলৈ ধৰিলে। তেওঁ কেনেদৰে ৰাহুলৰ মাকক ৰাহুলক অত্যাচাৰ কৰিছিল, এই সকলো কথা এটা এটাকৈ মনত পৰিবলৈ ধৰিলে। তেওঁৰ দুখো লাগিল। তেওঁ অনুশোচনাত এতিয়া দগ্ধ। আৰু এই মুহূৰ্তত যদি ৰাহুলৰ মাকে এই বিয়া নহ'ব বুলি কয়, তেনেহ'লে কি হ'ব মোৰ একমাত্ৰ ছোৱালীজনীৰ? নাই, সকলো কথা পাহৰি মান, অভিমান, অহংকাৰ সকলো ত্যাগ কৰি মই এই বিয়াত সন্মতি দিবই লাগিব। বিয়াখন যাতে সুকলমে হৈ যায় তাৰ ব্যৱস্থা কৰিবই লাগিব। ৰাহুলৰ মাকে সকলো চাই আছিল, সকলো লক্ষ্য কৰি আছিল, কিন্তু অৱশেষত মাত নামাতি নোৱাৰিলে। তেনেতে ৰাহুলৰ মাকে মাত লগালে, মই প্ৰতিশোধ ল'বলৈ অহা নাছিলোঁ। মই মাথো মোৰ ল'ৰাক মানুহ কৰি আনিছিলোঁ। আপোনালোকে মোক গাঁৱৰ পৰা উলিয়াই দিছিল, কিন্তু মই ভাঙি পৰা নাছিলোঁ। এই ধুমুহাই মোক বেছি সজীৱ কৰিহে তুলিলে। মই আজি আপোনালোকক সকলো কৰিব পাৰোঁ, কিন্তু নকৰোঁ। মই আপোনালোকক মাফ কৰিছোঁ, কিন্তু আপুনি কৰা ভুল মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মই বহুত ডাঙৰ পাপ কৰিছোঁ। তুমি ইচ্ছা কৰিলে এই বিবাহ বন্ধ কৰিব পাৰা। মই সিমানৰেই যোগ্য। এইবাৰ ৰাহুলে মাত লগালে, মই এই বিবাহ বন্ধ হ'বলৈ নিদিওঁ, কাৰণ মোৰ মায়ে প্ৰতিশোধ ল'বলৈ শিকোৱা নাই মোক। ক্ষমা দয়াৰে সমাজ গঢ়িবলৈ শিক্ষা দিছে। মই মায়ে দুখ পোৱা কাম কেতিয়াও কৰিব নোৱাৰোঁ। কিন্তু এটা কথা সলনি হ'বই লাগিব। তেতিয়া সকলোৱে কৈছে, কি? এই গাঁৱৰ পৰিৱেশ, গাঁৱৰ এই ঘৰ, এই পৰিৱেশ, এই চিন্তা ভাৱনা সকলো শেষ হ'ব লাগিব। দুখীয়াক অপমান কৰা এইবোৰ সলনি হ'ব লাগিব। আজিৰ পৰা এই গাঁৱৰ কোনেও দুখীয়াক দুখীয়া বুলি ভাবিব নোৱাৰিব। আৰু কোনোবাই যদি এনেকুৱা কৰে, তেনেহ'লে মই মনে মনে নাথাকিম। মই সলনি হ'বলৈ চেষ্টা কৰিম। চেষ্টা নহয়, সলনি হ'বই লাগিব। ৰাধিকাৰ দেউতাকে গোটেই গাঁৱৰ মানুহ মাতি আনিলে। এই গাঁৱৰ ৰেহৰূপ চিন্তা আজিৰ পৰা সলনি হ'ব। বহু বছৰ আগতে এইখন গাঁৱত এটা ডাঙৰ ঘটনা হৈছিল, যাৰ ভুলৰ বাবে দোষী আছিলোঁ মই। আজি মই সেইগৰাকী মহিলাৰ ওচৰত মই সকলোৰে সন্মুখত ক্ষমা বিচাৰিছোঁ, আৰু তেওঁৰ পুত্ৰৰ ওচৰতো ক্ষমা বিচাৰিছোঁ। মাফ খোজাটো সহজ, কিন্তু পালন কৰাটো কঠিন। আৰু যদি আপুনি শুধৰণি কৰিব খোজে, শুনক, আজিৰ পৰা এই গাঁও কেৱল এজনৰ গুণ্ডামীৰে নচলিব। এই গাঁও এতিয়াৰ পৰা ন্যায়ৰ পক্ষত চলিব। এতিয়া কি হ'ব? এতিয়া জীৱন আৰম্ভ হ'ব, য'ত কোনো ভয়ভীত, অহংকাৰ, প্ৰতিশোধ নাথাকিব। এনেকুৱা জীৱন। আৰু অতীত মই ভাঙিবলৈ আহিছিলোঁ, কিন্তু তেওঁ জোৰা লগাই দিলে। তুমি এতিয়াও সেই একেই আছা, শান্ত মানে দুৰ্বল নুবুজায়। এইদৰেই দুটি যৌৱনৰ, দুটা পৰিয়ালৰ আৰু দুটা অঞ্চলৰ মিলন হ'ল।